চাওক গোটেই বিষয়টো ইতিমধ্যে 2016 চনৰ পৰাই দেখিছে যি সময়ত মিকিৰ বাইমুনিত উচ্ছেদ চলিছিলে কাজিৰঙাত উচ্ছেদ চলিছিলে তাৰ পিছৰ ভাগত কাৰ্বি আংলঙত উচ্ছেদ হল সেই মাটি আদানীক দিলে তাৰ পিছত পলাশবাৰীত উচ্ছেদ হল এয়াৰপৰ্টৰ আপোনাৰ এৰোচিটিৰ নামত মাটি দিলে তাৰ পিছত তেওঁলোকে উদ্দেশ্য প্ৰণোদিতভাৱে বিভিন্ন জনগোষ্ঠী মাৰ্জিনেলাইজ কমিউনিটিসমূহ উচ্ছেদ কৰিলে তাৰ পিছত সংখ্যালঘু মানুহক বিশেষকৈ ধুবুৰী গোৱালপাৰা আপোনাৰ গোলাঘাটৰ নাগেৰী বিলত থকা মানুহ বিভিন্ন মানুহক যি ধৰণে উচ্ছেদ কৰিছে উচ্ছেদৰ এটা গতানুগতিক প্ৰক্ৰিয়া উচ্ছেদটো কোনেও বিৰোধ কৰিব নোৱাৰে কিন্তু উচ্ছেদৰ যিটো তেওঁলোকৰ উদ্দেশ্য প্ৰণোদিতভাৱে যিটো উচ্ছেদ কৰিছে সেই উচ্ছেদটোৰ যিটো মানৱীয় দৃষ্টিভংগী হ'ব লাগিছিলে সেই মানৱীয় দৃষ্টিভংগীৰ অৱস্খলন হৈছে সেই কথাটোকে আমি আজি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত দিল্লীত অধ্যক্ষ ডাঙৰীয়াক আমি অৱগত কৰিলো আমাৰ অভিযোগনামা দাখিল কৰিলো আৰু এটা কথা স্পষ্ট যে তেওঁ কেৱল তেওঁৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰি সংখ্যালঘু মানুহখিনিক অত্যাচাৰ কৰিবৰ কাৰণে আৰু কৰ্পোৰেটক তেওঁ যি সেটিসফাই কৰিব বিচাৰিছে তাৰ কাৰণে এই উচ্ছেদটো কৰা হৈছে আৰু এই উচ্ছেদত মানুহৰ যিটো অধিকাৰ সাধাৰণ নাগৰিকৰ যিটো অধিকাৰ জনতাৰ যিটো অধিকাৰ হেতু সম্পূৰ্ণৰূপে ভায়োলেশন হৈছে কাৰণ মানুহৰ লাইফ আৰু লাইভলিহুড জীৱন আৰু জীৱিকাৰ মানুহৰ যিটো জিয়াই থকাৰ যিটো অধিকাৰ হেতু সংবিধান প্ৰদত্ত অধিকাৰ গণতান্ত্ৰিক অধিকাৰ আৰু সংবিধানৰ আৰ্টিকল 21ত সেই কথাটো কয় মানুহৰ লাইফ আৰু লাইভলিহুডৰ কথাটো তাত স্পষ্টভাৱে কোৱা আছে তাত যদি কৰবাত ভায়োলেট হৈছে তাত যদি কৰবাত খৰ্ব হৈছে তাত মানুহে মাতিব পাৰিব সাধাৰণ নাগৰিকে মাতিব পাৰিব সেই কথাখিনি আমি উপস্থাপন কৰিলো আৰু দ্বিতীয়তে এই যেটো আজি আমাৰ মেমোৰেন্ডাম আমি যেটো মেমোৰেন্ডাম নহয় যেটো কমপ্লেইন আমি দিলো তাত আমি ইমিডিয়েটলি হিউম্যান ৰাইটক তাৰ ওপৰত একশন লবলৈ আমি অনুৰোধ জনালো আৰু যেটো পুনৰ সংস্থাপন নোহোৱাকে সুপ্ৰিম কোৰ্টৰ যেটো বাৰে বাৰে কৈ থকা হৈছে ন্যায়ালয়ে কৈছে যে সংস্থাপন দি পেলাহে উচ্ছেদ হ'ব লাগে কিন্তু বিগত আপোনাৰ 2-3 দিন আগতেও দেখিছো তেওঁলোকে বাৰে বাৰে বিভিন্ন কথা প্ৰসংগত আনি আনে আজি 3 দিন আগতেও দেখিছো ডিঙৰ জেঙুনিত উচ্ছেদ কৰিছে সেই উচ্ছেদ কেনেকুৱা হৈছে কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেসবুকত তেওঁ ষ্টেটাস দিছিলে যে ফ্ৰম কনফ্ৰন্টেশন টু কোঅপাৰেশন কিন্তু আমি যদি দেখো সেই দুটা জেসিবি পঠাই পেলাই উচ্ছেদ কৰা হৈছিল সেই জেসিবিটো কাৰ হয় সেই জেসিবিটো বহুত মানুহে কয় তেওঁলোকৰ প্ৰশাসনৰ পৰা পঠোৱা জেসিবি নাগৰিকে কোনো নিজৰ যত ভূমি নাই যত মাটি নাই যত ব্ৰহ্মপুত্ৰ মানুহখিনিক গৰাখহনীয়াৰ কবলত আহি পেলাই অন্য এটা ঠাইত বহিছে 2 দিন পিছত এই মানুহখিনিক আপোনাৰ অচিনাকি মানুহ বিভিন্ন নামেৰে নামকৰণ কৰা হয় সেই মানুহখিনিক কৰবাত সন্দেহযুক্ত ক'ত বিদেহী বিভিন্ন কথাৰে মানে আপোনাৰ যিটো ৰাজনৈতিক পৰিৱেশটো বিনষ্ট কৰাৰ যিটো প্ৰক্ৰিয়া চলি আহিছে সেই প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে সেই প্ৰক্ৰিয়াটোৰ মূল কথাখিনি লৈ পেলাই আমি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক আজি আমাৰ দাবীসমূহ উত্থাপন কৰিলো আৰু এটা কথা স্পষ্ট